এই মুহূৰ্তত মই উপস্থিত আছোঁ গোসাইগাঁও নিকটৱৰ্তী অন্থাইবাৰীত। আৰু যিহেতু অহাকালি আৰু পৰহি দুদিনীয়াকৈ অনুষ্ঠিত হ'ব গোসাইগাঁৱত বিশালভাৱে বিশ্ব মহাবীৰ চিলাৰায় দিৱস, মোৰ সহজে দেখুৱাব প্ৰায় দেখিবলৈ পোৱা গৈছে যে প্ৰায় যুদ্ধং দেহিত কাম চলি আছে ইতিমধ্যে। আৰু যি প্ৰতিটো দিনে নিশাই কিন্তু ইতিমধ্যে হাজাৰ হাজাৰ যি প্ৰতিনিধিসকল তথা GCPৰ কৰ্মকৰ্তাই কিন্তু যুদ্ধং দেহি প্ৰচেছত কাম আগবঢ়াই লৈ আছে। আৰু ইহঁতৰ যি পৰিকল্পনা আচলতে এইখন অনুষ্ঠানত প্ৰায় 15 পৰা 20 লাখ যি জনসাধাৰণ কিন্তু গোট খাব। আৰু অহা যি 24 তাৰিখ আৰু অহাকালি 23 তাৰিখে GCPৰ কেন্দ্ৰীয় যিটো ক'বলৈ গ'লে আটাইতকৈ ডাঙৰ যদিও চিলাৰায় দিৱস হ'ব, আৰু য'ত নেকি যি ৰাইজৰ যিখিনি সুবিধা থাকে একেলগে প্ৰায় 1 লাখতকৈ অধিক যি ৰাইজে কিন্তু ইয়াত খাব পৰা ব্যৱস্থা আছে। আচলতে GCPৰ কেন্দ্ৰীয় নেতা মোৰ লগত এগৰাকী আছে, যি কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক ধনঞ্জয় দা আছে মোৰ লগত। ধনঞ্জয় দা অলপ আগবাঢ়ি আহিব, কি জনাব আপোনালোকৰ যি যুদ্ধং দেহি প্ৰচেছত কিন্তু কাম চলি আছে, চিলাৰায় দিৱসক লৈ কেনেকুৱা প্ৰস্তুতি আপোনালোকৰ বৰ্তমান? হয়, আমি আজিৰ তাৰিখত নিশ্চয় আনন্দিত। আমাৰ চিলাৰায় দিৱসৰ প্ৰস্তুতি লৈ আমি যা পুৰা জোৰদাৰকৈ চলি আছে আজিলৈকে। আৰু আজি আমাক যে এই পেণ্ডেলটো পুৰা কৰিব লাগে, এইখিনিলৈ আমাৰ নাওনী সেনা স্বেচ্ছাসেৱকে প্ৰচুৰভাৱে দিন ৰাতি লাগি আছে। আৰু সকলো কাম আমাৰ প্ৰায় শেষৰ ফালে, আৰু আমি পুৰা ৰাতিৰ 12টালৈকে আমি কমপ্লিট পেণ্ডেলৰ কাম সম্পূৰ্ণ কৰিম বুলি আশাবাদী। অহাকালি কি অনুষ্ঠান আছে? অহাকালি প্ৰথমে আমাৰ কাৰ্যসূচীৰ মৰ্মে আছে আমাৰ সুবচনী পূজা, তাৰ পৰা আমাৰ হ'ব হনুমান দণ্ডৰ ফ্লেগ হোষ্টিং, জিলা প্ৰেচিডেণ্ট কৰিব। আমাৰ ইয়াৰ কোচবিহাৰ ষ্টেটৰ চাৰাউণ্ডিং এলেকাৰ উত্তৰ দিনাজপুৰ, দক্ষিণ দিনাজপুৰ, দাৰ্জিলিং, জলপাইগুৰি, কোচবিহাৰ, আলিপুৰ, আন্দিবেটে, গোৱালপাৰা, আসাম সকলো মানুহখিনি ইয়াত উপস্থিত থাকিব কালি। চিলাৰায় দিৱসৰ দিনা কোন কোন থাকিব? চিলাৰায় দিৱসৰ দিনা আমাৰ মুখ্য অতিথি হিচাপে আমাৰ মানিমাঞ্চী ৰাজ্যসভাৰ সাংসদ নাগেন ৰায় আৰু মহাৰাজা শ্ৰী অন্তৰায়দেৱ বৰ্মা উপস্থিত থাকিব। লগতে আমাৰ ক্ষত্ৰিয় অৰ্গেনাইজেশ্যনৰ যিটো অধ্যক্ষ বিজেন্দ্ৰ সিং নৰুকা এখেতো উপস্থিত থাকিব। মানুহ হ'ব ইয়াত? আমি আশাবাদী যে আমাৰ 15 লাখ 20 লাখ আমি কৈ আছো, এইটো আমাৰ ধ্ৰুৱ সত্য, এইটো হ'বই মানুহ আৰু কি। আমি পুৰা ফুল কাম কৰিব ইয়াত, পুৰা 60,000 স্বেচ্ছাসেৱকে কাম কৰিব। কিমান মানুহ একেলগে খাব পাৰিব? 1 লাখ মানুহ একেলগে খাব পাৰিব, ব্যৱস্থাপনা হৈ গৈছে। আমাৰ ইয়াতে আমাৰ যিখিনি চৌকা 500 চৌকা আমাৰ প্ৰায় ৰেডি। আৰু পাব্লিকখিনি ৰাইজখিনি যে আহিব আজিৰ দিনত কি আহ্বান কৰিব? আজিৰ দিনত এই পাব্লিকখিনি আহিব, সকলোৱে ভাল ধৰণে আহক। যিহেতু আমাৰ বীৰ সূৰ্য বিশ্ব মহাবীৰ চিলাৰায় জন্ম জয়ন্তী 514তম এইবাৰ, আমি এইবাৰ একচুৱেলি নেশ্যনেল পৰ্যায়ত ক'ব লাগিলে নেশ্যনেল পৰ্যায়ত এইখিনি আমাৰ অনুষ্ঠান হ'ব গৈছে। আমি গোটেই ভাৰতৰ ক্ষত্ৰিয় আমি একত্ৰিত হ'ম, একেলগে আমাৰ বীৰ সূৰ্য বিশ্ব মহাবীৰ চিলাৰায়ক মাল্যদান কৰিম। এইটো আমাৰ কাৰণে সুখবৰ। আৰু সকলো ৰাইজক ঘৰত নাথাকি এই বীৰ সূৰ্য বিশ্ব মহাবীৰ চিলাৰায় জন্মদিন 2 দিনীয়া কাৰ্যসূচীত 23 আৰু 24 ফেব্ৰুৱাৰীত সকলোকে মই ইয়াত আহিবলৈ আহ্বান জনাম। মুখ্যমন্ত্ৰী অহাৰ সম্ভাৱনা আছে? সম্ভাৱনা আছে, আমি শুনিবলৈ পাইছোঁ, কিন্তু আজিলৈকে এতিয়া আমি যিটো নেকি প্ৰশাসনিক মেছেজ আমি এতিয়াও পোৱা নাই। কিন্তু আমি আশাবাদী আহিব লাগে। অসমত ইমান ডাঙৰ এটা চিলাৰায় দিৱস হৈ আছে, সত্য মানুহ নিশ্চয় আহিব। অসমৰ যিটো চুককোণে এটা আমাৰ গোসাইগাঁও চাব ডিভিজনত হৈ আছে, মুখ্যমন্ত্ৰী আহিবই লাগে। আপোনালোকে নিজা প্ৰচেছত গোটেইখিনি কৰি আছে? নিজা প্ৰচেছত আপোনালোকৰ যিখিনি কাম কাজ বাঁহৰ পৰা ধৰি আমি যিখিনি খোৱা খাদ্য সামগ্ৰী সকলো আমাৰ নানী সেনাই চবেই চাউল দাইলৰ পৰা ধৰি নিজে আমি আনো, নিজে লৈ আহিছে, একদম ঝলা মনাতকৈ লৈ আহি ইয়াত হয় হয়। এইখিনি আমাৰ দাৰ্জিলিং, উত্তৰ দিনাজপুৰ আৰু জলপাইগুৰিৰ পৰা অলৰেডি আহি পাইছে। কাৰণ যিটো লাখৰো লাখ মানুহ হ'ব, ঠাইখিনি অলপ হেৰি হয়, সেইদিনা জাগা ল'বৰ কাৰণে, ঠাই ল'বৰ কাৰণে আগতীয়াকৈ আহি আছে। আৰু পুৰা ট্ৰেইন ভৰ্তি মানুহ আহি আছে, অলৰেডি আমাৰ ট্ৰেইন ফ্ৰী আছে। ঠিক আছে, ধন্যবাদ থাকিল। হয়, ইতিমধ্যে উল্লেখ কৰিলে যে GCPৰ উদ্যোগত যি লৈছে অহাকালি 23 তাৰিখ প্ৰতিনিধি সভা আৰু 24 তাৰিখ বিশ্ব মহাবীৰ চিলাৰায় দিৱস। আৰু চিলাৰায় দিৱস উপলক্ষে কিন্তু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ ৰাইজৰ কিন্তু অহাৰ যি হত ইতিমধ্যে বৈছে। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে পশ্চিমবংগৰ দাৰ্জিলিঙৰ পৰা আদি কৰি সকলো যি জিলাৰ পৰা কিন্তু যি নাৰায়ণী সেনাৰ স্বেচ্ছাসেৱকখিনি আহি আছে। তেওঁলোকৰ যি পৰিকল্পনাত প্ৰায় 60,000 স্বেচ্ছাসেৱকে কিন্তু এইখন যি অনুষ্ঠান হ'ব, এই ৰাইজক সেৱা আগবঢ়াব। লগতে 500 চোলাৰ ব্যৱস্থা আছে, যিখিনি থকা খোৱাৰ সুবিধা ইতিমধ্যে ইহঁতে উল্লেখ কৰিছে। আৰু ইহঁতৰ যিটো ধাৰণা আচলতে ক্ষত্ৰিয় যি জনগোষ্ঠী, কোচ ৰাজবংশী জনগোষ্ঠীৰ এই যি মহান এক যি অনুষ্ঠান এওঁলোকে আগবঢ়াই লৈছে, এওঁলোকে ৰাইজক আহ্বান জনাইছে আপোনালোকে আহক। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এইখন অনুষ্ঠানত কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু অহাৰ এক সম্ভাৱনা আছে।